মৰ্নিং ডেট আজি 8 ডিচেম্বৰ সময় 9:25 মাৰ্কেট গেপ আপ ওপেন হৈছে 40 পইণ্ট গেপ আপ হৈ কালি ৰেজিষ্টেন্স লেভেলটো ব্ৰেক কৰিছে অলৰেডি জাষ্ট আমি ওপেন কৰিছোঁ মাৰ্কেট আমি এইডোখৰ লেভেলত যদি পাই গ'লোহেঁতেন এইডোখৰত বাই কৰিলোহেঁতেন কিন্তু ডাইৰেক্ট বাউন্স কৰি গুচি গ'ল এই লেভেলটো যদি আমি পাই গ'লোহেঁতেন জাষ্ট এতিয়া ওপেন কৰিছোঁহে ওপেন কৰাৰ লগে লগে দেখিলোঁ যে বাউন্স হৈ গুচি গ'ল ডোখৰ পৰা যদি আমি এইডোখৰ এতিয়া বাই কৰিবলৈ যাওঁ এছএলটো বহুত ডাঙৰ এছএল হৈ যাব সেইটো কাৰণে আমি ৱেইট কৰিম ব্ৰেকআউট হৈছে ব্ৰেকআউটটো কেনেকুৱা ছাষ্টেইন কৰে নকৰে এই লেভেলটো ডিপেণ্ড কৰিব যদি ব্ৰেক কৰি আপছাইড গুচি যায় আমাৰ বৰ্তমান ট্ৰেড হ'ব আপছাইড যদি আমি ট্ৰেড ল'বলগীয়া হয় কমচে কম ইমানমান গৈ মাৰ্কেট ৰিটেষ্ট কৰক তাৰপিছত আমি এইডোখৰত বাইং পেটাৰ্ণ কিবা কিবি কেণ্ডেল চাই ইয়াত বাই কৰিব পাৰিম বুলিছ এংগালফিং হওক বা হেমাৰ কেণ্ডেল হওক ৰিটেষ্টমেণ্টত বাই কৰিম আমি ঠিক আছে আৰু যোৱাৰ পিছত ৰিটেষ্ট কৰক এইডোখৰত বুলিছ পেটাৰ্ণ কিবা পালে আমি বাই কৰিম চেলিং ছাইডটো এতিয়া বৰ্তমান চাব নোৱাৰি মাৰ্কেট চেলিং ছাইডৰ পৰা মাৰ্কেট ওপৰত গুচি গ'ল দেখিছে নহয় কি ধুনীয়া বাইং কেণ্ডেল বনিছে দুডাল তলৰ পৰা বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছে দেখিছে নহয় লোৱাৰ উইক বনিছে তলৰ পৰা লোৱাৰ উইক বনাইছে সেইটো কাৰণে বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছে চাই লওঁ কেণ্ডেল কেনেকুৱা যদি আমি ইয়াত বাই কৰিবলৈ হয় এছএলটো বহুত ডাঙৰ এছএল হৈ যাব 40 পইণ্ট এছএল আমি দিব নোৱাৰোঁ সেইটো কাৰণে এইটো ট্ৰেড নকৰোঁ আমি ৰিটেষ্টমেণ্টত আমি ট্ৰেড কৰিম বাইং ছাইডত যদি এতিয়া আকৌ ডাইৰেক্ট তললৈ গুচি আহে দেখিছে কেণ্ডেল তললৈ আহিছে যদি ইয়াত তললৈ গুচি আহে আমি চেলিং ছাইড চাম চেলিং ছাইড পেটাৰ্ণ বনাই ল'ম আমি চেলিং ছাইড চাবলৈ হ'লে আমি বাইং লেভেল দুটা থাকিব আমাৰ যদি ইয়াৰ পৰা ৰিটেষ্ট কৰে এই দুটা এৰিয়া বাইং লেভেল হ'ব ঠিক আছে এতিয়াও যদি ইয়াৰ পৰা ৰিটেষ্ট কৰে এই দুটা এৰিয়া বাইং লেভেল হ'ব চাই লওঁ ট্ৰেড কি হয় মই এতিয়া 10:48 আমি এটা পজিশ্যন বনালোঁ ভিডিঅ'টো মই ৰেকৰ্ডিং কৰিছোঁ বাৰু ভইচটো নাই খালি ৰেকৰ্ডিং আমি চেল কৰিছোঁ চেল ছাইড গৈছিলোঁ পি ছাইড ফাৰ্ষ্ট টাইম আমি ফিবনাচি লগালোঁ ফিবনাচি লগাই এইটো 38% আৰু 50% ৰিটেষ্টমেণ্ট এই লেভেলটো ঠিক আছে 50% ৰিটেষ্টমেণ্ট 38% ৰিটেষ্টমেণ্ট আৰু এইডোখৰত এই দুডাল কেণ্ডেল বিয়েডিছ এংগলফিং কেণ্ডেল বনিছে আৰু আমি ইয়াত পজিশ্যন বনাইছোঁ 1 মিনিট 1:2 কাৰণে আমি ৱেইট কৰিছিলোঁ কিন্তু ট্ৰেডটোৱে আমাক কি দিলে এইটো দেখাইছোঁ পি ছাইড গৈছিলোঁ আমি এছ এল আছিলে আমাৰ হাই লেভেল আৰু 1:2 কাৰণে আমি ৰৈছিলোঁ কিন্তু এছ এল হিট কৰি দিছে নহয় আকৌ মাৰ্কেট তললৈ আহিছে ফাৰ্ষ্ট টাইম আমি ফিবনাচি ৰিটেষ্টমেণ্টত ফিবনাচি 38% ৰিটেষ্টমেণ্ট আৰু বিয়েডিছ এংগলফিং তাৰপিছত আমি ধুনীয়া পজিশ্যন বনাইছোঁ কিন্তু এছ এল হিট হ'ল কোনো কথা নাই এতিয়া
এতিয়া 2টা 9 হৈছে আমাৰ SL হিট হ'ল আৰু টেটটো কি মজা টেট আছিলে সেইটো চাব আমাৰ SLটো হিট কৰিয়ে মাৰ্কেট তললৈ গুচি আহিলে হৈ যায় কিন্তু তথাপিও আমি অভাৰ ট্ৰেডিং কৰিব নালাগে এইটো দেখিছে এইটো লেভেলত আমি চেল কৰিছিলোঁ আমি কিমান পাইজন এইডোখৰত আমি চেল কৰিছিলোঁ এইডোখৰত চেল কৰিছিলোঁ SL আছিলে আমাৰ 20 পইণ্ট এক মিনিট বেৰিছ এংগেলফিঙত আমি চেল কৰিছিলোঁ আৰু টাৰ্গেটটো আমি 1:2 লৈ চালোঁহেঁতেন আৰামত কিন্তু ইয়াতে 675 পালোঁ আমি হৈ যায় কেতিয়াবা দেখিছে নহয় আমাৰ SLটো বছ SL হিট কৰি মাৰ্কেট ডাইৰেক্ট ডাউন SL হিট হ'ল বুলি আমি নেক্সট টাইম এইটো টেট এনেকৈ নকৰি বেলেগ বা অকণমান SLটো দীঘল কৰি এনেকৈ ডাঙৰ কৰি দিম নেকি নাই নকৰোঁ সদায় ৰিস্ক ৰিৱাৰ্ড মেনেজ কৰি চলিব আমি 5 দিন ট্ৰেড কৰিলোঁ এদিন প্ৰফিট হ'লেও ৰিস্ক ৰিৱাৰ্ড যদি মেনেজ হৈ থাকে চব আপোনাৰ প্ৰফিটলৈ আহি যাব কিন্তু আপুনি যদি হয় আজি ঘূৰি আহিলে ধৰক আজি ট্ৰেডটো ইয়াৰ পৰা ঘূৰি আহি তললৈ নামি আহিলে কিন্তু কেতিয়াবা হয়তো এনেকুৱা হৈ যাব আপুনি তললৈ নাহিব ডাইৰেক্ট ওপৰত গুচি যাব তেতিয়াতো আপুনি ডাঙৰ ষ্টপ লছ হৈ যাব না সেইটো কাৰণে ৰিস্ক ৰিৱাৰ্ড মেনেজ কৰি কাম কৰিব SL হ'ল হ'ব দিছোঁ আৰু আমি চোৱা নাই আজি অভাৰ ট্ৰেডিং কৰাও নাই যিমানে অভাৰ ট্ৰেডিং কৰিব মাৰ্কেটৰ পৰা সিমানে দূৰত থাকিব কাৰণ কেলৈ অভাৰ ট্ৰেডিঙে আপোনাৰ কিমান মানুহৰ লছ হৈ থাকে অভাৰ ট্ৰেডিং কেতিয়াও কৰিব নালাগে লছ হ'ল আপুনি দিনত ডিচাইড কৰি ল'ব কিমানটা ট্ৰেড কৰে সেইমতে ট্ৰেড কৰিব বোলে আজি মই 2টা ট্ৰেড বোলে ৰিস্ক 10,000 বা 5,000 ইমানটো 5,000 হৈ গ'ল বছ কাম ক্লিয়াৰ আৰু মাৰ্কেট চাব নালাগে চালেও ৱেইট একো ট্ৰেড ল'ব নালাগে চাবই নালাগে মই কৈছোঁ ক্ল'জ কৰিব লেপটপ ঘূৰিবলৈ গুচি যাব